কিন্তু মৃন্ময় ব্লগ ৰাতিপুৱা ৰ'ব দেখুৱাই আছোঁ টাইম চাইমাহতে আৰু ৰাতিপুৱা 7টা বাজিছে আৰু তাৰিখটো চাই লওক ধুনীয়াকৈ 23/5 গম পাইছে ফ্ৰাইডে মানে আজি শুকুৰবাৰ গম পালে আমাৰ হ'বলৈ গৈ আছে এটা খানা আৰু ক'ত জানে নাই মানে শুই দলংখন সেই দলংখনৰ ওপৰত নহয় দলংখনৰ কাষে পাশে ক'ৰবাত যদি পাওঁ তাতে হ'বলৈ গৈ আছে কেনেকুৱা কি হয় নাজানো 8 বজাত সকলো ওলাব কেনেকুৱা কি হয় নাজানো ভিডিঅ'টো বনাইছোঁ ধুনীয়াকৈ চাই থাকক দিয়ক মজাকৈ আৰু ৰ'ব পোনপ্ৰথমতে এইটো চাইডে ডাঙৰ বিশাল কেৰাহী ধুনীয়াকৈ বেগত ভৰাই মানে অকল একেখন কেৰাহীতে সকলোখিনি বনোৱা হ'ব প্ৰথমতে তেলটো ভৰাই আহোঁ তাৰপিছত আকৌ এইফালে যাব লাগিব কেনেকুৱা কি হয় কৈ আছোঁ গোটেইখিনি ৰখি যা মই তেলটো ভৰাই আহি আছোঁ তাৰপিছত এইফালে যাম ঠিক আছে তো মানে তেল আছে হ'লেও মানে অলপমান ভৰাই আহি লওঁ হাফ টেংকি আছে আৰু হাফ টেংকি অলপমান সেই 100 টকাত হৈ যাব ব'লক যাওঁ হৈ গ'ল দিয়ক পুৰা ফুল টেংকি নহ'লেগৈ অলপমান থাকিলেগৈ হ'লেও ঠিকে আছে আৰু এতিয়া যাব লাগিব পকাদল মানে দীপকক লৈ আহিবগৈ লাগিব মানে সেই আৰু সেইফালে বন্ধু কাক লাগে সি মোক নিজেই ক'লে যে তুমি তেলটো ভৰাই আহা তাৰপিছত দুটা আনিবলৈ যাম দিগন্তকে দীপককে এতিয়া মানুহ আহি দেখিছোঁ মানুহ চানুহ নাই এতিয়া ফোন মাৰিছোঁ ৰিচিভ কৰা নাই কি হ'ব বাদ দিয়ক এতিয়া মই লৈ আহোঁগৈ দীপকক তো এইফালে যাব লাগিব এই তিনিআলি দি সোমাই দীপকক লৈ আহোঁ তাৰপিছত কি হয় দেখা যাওক চাওক আমি সকলোৱে বহুত দিনেই মানে খানা খাম বুলি ভাবি আছিলোঁ আমাৰ লগৰকেইটাই কিন্তু ইটোও নহয় সিটোও নহয় এবাৰ হৈ গৈছে দিয়ক কিন্তু তথাপিতো দুই এটা নহ'লে আগবাঢ়ি যাবলৈ ক'লোঁ ইয়াতে ৰখি আছে অলপ যাব পাৰিলেহেঁতেন নহয় তুমি কেলৈ গুচি আহিলা কেলৈ কৃষ্ণ মানে মোলৈকে অথনিৰ পৰা ৰখি আছিলে কিন্তু এতিয়া মই তেল ডিপুলৈ গ'লোঁ সি মানে গুচি আহিলে সেইবিলাকে আৰু আমি আহোঁ যে এইটো চাইডে আচাৰ ডিপু আহি গ'ল তেতিয়া পইচা পাতি দিওঁ আৰু বাকীটো অনলাইনত আছে টাইমটো অনলাইনত 9:11 অনলাইন তো এতিয়া যাব লাগিব আমি জিন্তুহঁতৰ ঘৰত আৰু তাৰপৰা আমি মাংস আনিব ন আৰু আমাৰ খানাবিলাক মানে বেলেগতকৈ বেলেগ মানে যোনদিনাখনি যাম সেইদিনাখনিয়ে হিচাপ নিকাচ হ'ব গম পাইছে তো সেই আৰু তো এতিয়া আকৌ ঘৰলৈ বুলি আহিছোঁ ছবিকৰ স্কুটিত উঠি তামাম স্পীড আছে মানে পিক আপ আমাৰখনো আছে হ'লেও মানে নতুনতে যোনবিলাকৰ পিক আপ সেইবিলাকৰ কথাই বেলেগ আৰু এতিয়া মানে ঘৰত গৈ আছোঁ মানে এতিয়া পানী চানী নিবৰ কাৰণে আহি আছোঁ আমাৰ ঘৰলৈ আৰু শেষত কৃষ্ণক চিন্তি ওলাইছোঁ দিয়ক আৰু সকলোৱে খৰি কিনি মোৰ ইয়াতে গ'ল কি ক'ব সকলো ৰেডি হ'ল এতিয়া যাব বাকী এইফালে কি হয় খানা নাজানো এতিয়া কেইটা বাজিলোঁ 11টা বাজি গ'ল এতিয়া কি হয় নাজানো বলক তেতিয়া ধুনীয়াকৈ যাওঁ আৰু কি হয় নাজানো চাওক আজিকালি মানে প্ৰায়খিনিয়ে মিনি ভ্লগ বনাই থৈ দিয়ে আৰু যোনবিলাকে লং ভিডিঅ' বনাই ভৱিষ্যতে চাব পাৰিব গতিকে আৰু গোটেইখিনি মিলাই মেলি লং ভিডিঅ'কে বনাই দিছোঁ আৰু মিনি ভ্লগ বনোৱা নাই দিয়ক তো গাইছ ইয়াৰ পৰা 2-3টামান বস্তু ল'লে আৰু এতিয়া আকৌ যাব লাগে এটা চিন্তা কৰা হৈ দিয়ে 3টা আগত গুচি যাওঁ সিহঁতি আহি থাকিব মানে বস্তু এটা আনিবলৈ গ'ল সিহঁতি থাকি আহিলে আৰু আমি 3টা লাহে লাহে আহি আছোঁ দিয়ক আহি মেলি অলপমান এডোখৰতে ৰখিলোঁ আৰু অলপ দূৰ আছে দলংখনলৈ তো জানেই এইফালে মই আগতেও ভিডিঅ' বনাইছোঁ তো এইকেইটা পোৱাহিয়ে নাই মই ৰখি আছোঁ অলপমান অকলে দিয়ক কৰি আছোঁ ইয়াত ৰখি কি হ'ব নাজানো খানা ৰখি আছোঁ গৈ থাকক আৰু অলপমান ৰোৱাৰ পিছত আৰু এইফালে আহি গ'লোঁ আৰু দলং পাই গ'লোঁ এতিয়া ইটো চাইডে ক'ত ধুনীয়া জেগা পাওঁ চাহ জেগা তাতে খাব লাগিব মজা লাগিব তো আহি পালোঁ দিয়ক জেগা এটা তো এতিয়া ইয়াত কি হয় নাজানো ধুনীয়াকৈ চাই চিতি ল'ব লাগিব ইফালে তো সেই আৰু গৰু ৰৈছ তহঁতক মানে এটা মানে আমি মানে খানা খাওঁতা বুলি ভাবিছোঁ তো এতিয়া মানে তহঁতক মানে দিম বাৰু কিবা এটা গম পাইছে মোৰ মাংসটো নাখাওঁতো তো গতিকে মানে তোকে দি দিম দে বেছি নাপাবি হ'ব গৰুক অলপমান বুজাই ল'লোঁ ক'ত হয় তো চাব পাৰে জেগা কিমান এটা ধুনীয়া ৱাও মজা লাগিব গম পাইছে সেয়াই আৰু গান লাগি আছে আৰু মোৰ কাৰণে স্পেচিয়েল এটা বস্তু আছে একো স্পেচিয়েল নহয় হে এটা ডিম মই মানে মাংস চাংস নাখাওঁতো এইটো ডিম আছে সেয়া আছে আৰু লগত বহুতখিনি অহা হৈছে মানে চাউল দিবলৈ বহুত মানুহ লাগেতো তো সেয়াই আৰু ইয়াত চাউল দিবলৈ নদী পানীতে ধুনীয়াকৈ ধোৱা হ'ব এইটো চাইডে চাউল ধোৱা কাম হৈ গ'ল চাব পাৰে ধুনীয়াকৈ ধুইছে বেলেগে কিন্তু মই ইয়ালৈকে কঢ়ি আছোঁহে গম পাইছে তো
তো তালৈ নিওঁ আৰু ধুনীয়াকৈ বনোৱা আছে নোৱা হ'ব মোৰ চাগে আৰু সকলোৱে মানে কামবিলাক বেলেগ বেলেগ কিছুমানে চৌকা কিনিছে কিছুমানে চাউল ধুইছে কিছুমানে চাউল কঢ়ি আছে তেনেকুৱা আৰু বাৰু সেইটো চাইডে এতিয়া চাউল বহাই দিলে আমাৰ আচাদীপ গোটেইখিনিয়ে চশমা তচমা পিন্ধিব আৰু চাওক মানে একেখন কেৰাহীতে যিহেতু বনাব লাগিব ভাতখিনি কাঢ়ি উঠাব লাগিব আৰু এইটো চাইডে প্ৰথমতেতো পায়সৰ ৰূপ লৈছিলে কিন্তু পিছলৈ ভাত হ'বগৈ আৰু আৰু মানে চেণ্ডেল চাওক সকলোৱে মানে ডিজাইনটো একে কিন্তু মোৰটো বেলেগ মানে বেলেগতকৈ বেলেগ সেই আৰু তো গাইছ এতিয়া হৈছে আলু ধোৱা কাম আমাৰ ভাত হৈ গৈছে তো এতিয়া এয়া আলু ভাজি হ'ব আৰু মাংস হয় নাই হা চলো এতিয়া ধুই আহোঁ তো গাইছ এতিয়া আমাৰ মানে হেৰি হৈছে মানে চাউলখিনি ইয়াত মানে থৈ ল'ব লাগিব কাৰণ কেৰাহী এটাই তো ৰান্ধনি কিবা ক'ব নি হা মানে ৰান্ধনিৰ লাজ মানে নুঠে মানে ক'বলৈ বেয়া আৰু দিয়কচোন সেই আৰু ঠিকে আছে মানে কেৰাহী এটাইতো গতিকে মানে অলপমান তো ঠিক আছে আৰু এটা কথা ভৱিষ্যতে চাবৰ কাৰণে এইটো ক্লিপ ইয়াত ভৰাই দিলোঁ কাৰণ কথাটো ৰ'ব শুনি লওক আমিকেইটা ইয়াত কাম কৰি আছোঁ সিহঁতি তাত ফ্ৰী ফায়াৰ খেলি আছে সিহঁতি যদি ভিডিঅ'টো চাই মোক কমেণ্ট কৰিবও পাৰে যে আমি কৈছোঁ সিহঁতিও কৰিছে দেই কাম জাষ্ট মই মানে থৈ দিছোঁ আৰু ভৱিষ্যতে চাব পাৰিম সেই আৰু দিয়ক এতিয়া ৰ'ব ভাজিটো বনাই মানে বাঢ়িছিলে সেইফালে হৈয়ে গ'ল দিয়ক ভাজি তো খাই চাওঁ আৰু আলু চালু সিজিছে নাই ঠিক আছে দিয়ক অ'কে মজা আৰু এতিয়া ভাজি বনোৱাৰ পিছতে এইটো কেৰাহীতে আকৌ মাংস সেইবিলাকে আৰু দিয়ক উপায় নাই সেইফালে মাংস বহাই দিলে জাষ্ট মই ভিডিঅ'টো বনাই থ'লোঁ নাখাওঁ যদি এনেই আৰু বনাই থৈছোঁ ৰ'ব তাৰপিছত স্প্ৰাইট আহি গ'ল এটা ডাঙৰ স্প্ৰাইট স্প্ৰাইট আমাৰ মাজত উপস্থিত হৈছেহি তেতিয়া স্প্ৰাইট খোৱা হ'ব তামাম গৰম গাইছ তামাম গৰম বাঁহকেইজোপা আছিলে বুলিহে তো খাই লওঁ স্প্ৰাইট ৰ'ব হৈ গৈছে ন নাই সিজাই নাই অৱশেষত হ'লগৈ সকলোখিনি এইটো চাইডে মাংস হৈ গ'ল এইফালে ভাত আৰু ভাজি ক'ত ভাজি খাই গ'ল নি অঁ এয়া এইফালে ভাজি তো ৰেডি দিয়ক এতিয়া খাবলৈ বাকী এইফালে অলপমান আৰু অলপমান দেৰিকৈ ফটো চটো ধুনীয়াকৈ মৰা হ'ব ভাজিখন আগতে দেখুৱাই দিছোঁ এইয়া টেষ্টি ভাজি দিয়ক মজা লাগিব খাম অলপমান গৰম হৈ আছেতো তো ঠাণ্ডাটো হৈ লওক তাৰপিছত আৰু সকলো খাবৰ কাৰণে ৰেডি কিন্তু তাৰ আগতে হেলমেট চাইজবিলাক চোৱা হৈছে মানে সকলোৱে ল'ম বুলি ভাবি থাকেতো হেলমেট গতিকে আৰু সেইবিলাক চাইজবিলাক চাইছে তো গাইছ এতিয়া আমাৰ খোৱা হৈ গ'ল কেইটা বাজিলে চাই দিয়া হতকে দুটা বজাত দিয়া ভাত ধুনীয়াকৈ দিয়া হৈছে আৰু এইটো চাইডে মোৰ মানে ডিম এইফালে সেয়া তো দিয়ক এতিয়া খাব লাগে আৰু যাব লাগে ফটো চটো মাৰি তো হ'লগৈ দিয়ক সেইটো চাইডে মাংস আৰু এইফালে চৰিয়াত মজাকৈ আৰু সকলোৱে খাই আছে আৰু আমাৰ ইয়াৰ ভাজি আৰু ডিম দিয়ক মাংস নাখাওঁ যে সেই আৰু এতিয়া খাই বৈ লৈ লগ পাই আছোঁ দিয়ক এইটো আমাৰ লাষ্ট খানা নিব হ'ব তো সেই সেয়া আৰম্ভণি বাদ দিয়ক সেইবিলাক এতিয়া খাই লওঁ কথা গাইছ এইটো চাইডে চাব পাৰে নদীৰ কিনাৰত ক'ৰ পৰা আহিলে কুকুৰটো বাদ দিয়ক খাব 3টা বাজি গৈছে আৰু এতিয়া আমি এইবিলাক বস্তুবিলাক এটা এটাকৈ আনি আছোঁ ধুবৰ কাৰণে এইফালে কেৰাহী আনিছে এইফালে চৰিয়া তো সেয়ে ধুনীয়াকৈ খালোঁ ভাল লাগিল যেতিয়া লগৰখিনি গোট খাই ধুনীয়াকৈ খাব পাৰি মানে মজা লাগে মাংস নাখালেও কি হয় কিন্তু ফূৰ্তিটো আছেতো গতিকে আহিছোঁ আৰু দিয়ক মজা লাগিলে তেতিয়াবিলাক মজাকৈ ধুওঁ আৰু যাব লাগে ফটো চটো মাৰি ধুনীয়াকৈ গম পাইছে কথাবিলাক সেইবিলাকে আৰু সকলে সিহঁতি তাত বহি আছে গম পাইছে বনাইছে হ'লেও এতিয়া আহিব লাগিছিলে কিন্তু সিহঁতি নাই আৰু আমিয়ে কৰি দিছোঁ দিয়ক আৰু এইফালে দীপকে ধুনীয়াকৈ মাংসৰ কেৰাহী আৰু এইফালে এতিয়া মই ঐ দিয়া মাংস অকণ দিয়া হ'ব নে কাম চৌবিকৰ মানে স্কুটিখন অলপমান চলাই চাইছোঁ চাব পাৰে ডিজিটেল মিটাৰ ৱাও মজা লাগিব শব্দ একদম নাই প্ৰথমতে কাৰোৱেই নাথাকে তাৰপিছতে ৱাও এইটো কৈছে জপিটৰ নতুন মডেলটো তো বেয়া লগা নাই বাৰু চলাই মানে পূৰা ফিৰিয়া মজা দিয়ক এইফালে তেল হয় ৱাও চিষ্টেম মজা আছে কি মজা লাগিল পুৰা ধুনীয়া শব্দ মানে প্ৰথমতে চবই থাকে আমাৰখনো আছিলে এতিয়া অলপমান মানে পুৰণা হৈছে তো একো নাই সেইফালে জিণ্টৰ নতুন বাইক ৱাও NS 160 ৱাও মজা তেতিয়া যাব লাগে আৰু 2 কপিমান ফটো মৰা হ'ব তাৰপিছত যাওঁ আৰু সেয়াই আৰু ভিডিঅ' মজা লাগিল এনেকুৱা এটা খানা হৈ থাকিব লাগে মাজে মাজে
টাটা বাই বাই ভিডিঅ' এখন জেগা ধুনীয়াকৈ চফা চিকুণ কৰি থৈ গৈছোঁ এতিয়া যাব লাগে সকলো তো গাইছ আহি পালোঁ এই দলংখন সি আমি তাতে খাইছিলোঁ তো এতিয়া ধুনীয়াকৈ ফটো মাৰোঁ আৰু যাওঁ আৰু ঘৰলৈ এইটোৱে আছিল এটা ভিডিঅ' মজা লাগিল বহি আছোঁ আৰু এটাই গৰমখনত হেলমেটডাল পিন্ধি লৈছে সেয়া এতিয়া বাইকৰতে ফটো মাৰিব সেইফালে এয়া ফটো আৰু তো সেই আৰু দিয়ক মজা লাগিল আজিৰ দিনটো তো সেইবিলাকে আৰু মজা মজা খানা চানা খাই দিব লাগে তো এইটো চাই দিয়া ফটো মজাকৈ আহিছে দেই মজা আহিছে ইমানখিনি হেৰি কৰিবলগীয়া হৈছে ফটো উঠালে গৰমত হেলমেট পিন্ধি অৱস্থা নাই